নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড পেৰামেডিকেল টেকন'লজি নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি নিড দ্য ফলোয়িং ফেকাল্টি বিচৰা হৈছে ইনষ্টিটিউটৰ বাবে। এ নম্বৰ পোষ্টটো হৈছে ডায়েলাইচিছ ফেকাল্টি, ভেকেঞ্চি এটা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 0 to 2 years এটা অভিজ্ঞতা থাকিব লাগিব। মিনিমাম 6 month বা 1 year অভিজ্ঞতা থকা হ'লে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা অৰ ডিগ্ৰী ইন চিমিলাৰ ফিল্ড। ডিপ্ল'মা বা ডিগ্ৰী থাকিলে ডায়েলাইচিছৰ আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে হস্পিটেল ষ্টেৰিলাইজেশ্যন ফেকাল্টি, ভেকেঞ্চি এটা মুকলি হৈছে। আৰু এক্সপেৰিয়েঞ্চ 0 to 2 years বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন CSSD অৰ ডিগ্ৰী ইন চিমিলাৰ ফিল্ড। CSSDৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে চি নম্বৰ পোষ্টটো হৈছে এনাটমি এণ্ড ফিজিঅ'লজি ফেকাল্টি, ভেকেঞ্চি এটা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ 0 to 2 years। কোৱালিফিকেশ্যন বিচাৰিছে BSc বা MSc ইন চিমিলাৰ ফিল্ড। ডি নম্বৰ পোষ্টটো হৈছে ইংলিছ লেংগুৱেজ ফেকাল্টি, ভেকেঞ্চি এটা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 1 to 5 year এটা অভিজ্ঞতা থাকিব লাগিব জবটোৰ বাবে। কোৱালিফিকেশ্যন বিচৰা হৈছে MA ইন ইংলিছ থাকিব লাগিব। আৰু ই নম্বৰতে কম্পিউটাৰ ছায়েন্স ফেকাল্টিৰ ভেকেঞ্চি এটা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ 2 to 4 years এটা অভিজ্ঞতা বিচৰা হৈছে জবটোৰ বাবে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA বা PGDCA ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। আৰু হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে এক্সপেৰিয়েঞ্চ হিন্দী এণ্ড আছামিজ কম্পজিটৰ ৰিকুৱাৰ্ড এট যোৰহাট ফৰ কম্প'জিং, ডিজাইনিং, পেজ ছেটিং এণ্ড গ্ৰাফিক ৱৰ্ক। এক্সপেৰিয়েঞ্চ থকা হিন্দী আৰু অসমীয়া কম্পজিটৰ বিচৰা হৈছে যোৰহাট লোকেশ্যনৰ বাবে। গ্ৰাফিক ৱৰ্ক আৰু ডিজাইনিং, পেজ ছেটিং এইবোৰ কামৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পজিটৰ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে হিন্দী এণ্ড আছামিজ কম্পজিটৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে এ ফাষ্ট গ্ৰ'য়িং ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ ফলোয়িং পজিশ্যন। এ নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, এক্স ছাৰ্ভিচমেন বিচৰা হৈছে জবটোৰ বাবে। মেট্ৰিকুলেশ্যন হেভিং এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব। লগতে এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 45 to 60 yearsলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এছিষ্টেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে। লগতে 2 পৰা 3 বছৰ একাউণ্টছৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। চি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং, 1 year এক্সপিৰিয়েঞ্চ ইন হাউচকিপিং ৱৰ্ক। হাউচকিপিং ৱৰ্কৰ 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে এপ্লিকেশ্যন ইনভাইটেড ফৰ দ্য বিল' পোষ্ট এট ৰেফাৰেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ চাবুৱা। 4 নম্বৰ জবটো ৰেফাৰেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ চাবুৱা ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ পোষ্টটো হৈছে OT নাৰ্ছ, ভেকেঞ্চি এটা মুকলি হৈছে। ৰিকুৱাৰমেণ্টছ GNM কোৱালিফিকেশ্যন থাকিব লাগিব। লগতে 2 বছৰতকৈ অধিক
OT-ত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। এক্সপেৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব। লগতে লেপাৰস্কপি এছিষ্টেণ্ট হিচাপে আপোনালোকে কাম কৰিব লাগিব জবটোৰ বাবে। 2 নম্বৰ পোষ্টটো হৈছে ICU টেকনিচিয়ান। ভেকেঞ্চি 2টা মুকলি হৈছে। ৰিকুৱাৰমেণ্টছ BSc ইন ICU এণ্ড ক্ৰিটিকেল কেয়াৰ অৰ চাৰ্টিফিকেট ইন ICU এনাষ্টেচিয়া ইমাৰ্জেঞ্চি মেডিচাইন আৰু লগতে 2 পৰা 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। এজ আণ্ডাৰ 45 ইয়াৰ্ছ হ'ব লাগিব আৰু এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জব কেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। নলেজ অফ হেণ্ডেলিং অল টাইপ অফ ক্ৰিটিকেল ICU এণ্ড পষ্ট অপাৰেটিভ পেচেণ্টছ ইজ ইছেঞ্চিয়েল। কিছুমান স্কিলছ বিচৰা হৈছে জব কেইটাৰ বাবে। ICU ৰেকৰ্ড মেইনটেনেন্স, বেছিক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, এইবোৰ আপোনালোকৰ স্কিলছ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। মেইল ID দিয়া হৈছে নাইবা এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। যদি মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ৰেইনবো এডভাৰটাইজিঙৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰমেণ্ট ফৰ মাৰ্কেটিং অফিচ মেনেজমেণ্ট এণ্ড বেক অফিচ। উই হেভ ৰিকুৱাৰ্ড বয়জ এণ্ড গাৰ্লছ ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং আৰু অফিচ মেনেজমেণ্ট, লগতে বেক অফিচ ৱৰ্কৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব কেইটাৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে অহা 2 মে' তাৰিখে ইণ্টাৰভিউ হ'ব। 2 মে' 25ৰ পৰা 12 মে'লৈকে ইণ্টাৰভিউ চলিব। টাইমিং 10 AM to 5 PM লৈকে। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। যদি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব বিচাৰে, ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগত যোগাযোগ কৰি ল'ব। আৰু মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। এড্ৰেছটো দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। CA ফাৰ্ম ইন গুৱাহাটী, অডিট এছিষ্টেণ্ট উইথ মিনিমাম কোৱালিফিকেশ্যন BCom। CA ফাৰ্ম গুৱাহাটীৰ বাবে অডিট এছিষ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন BCom পাছ হ'ব লাগিব। কেণ্ডিডেট হেভিং গুড একাডেমিক ৰেকৰ্ডছ এণ্ড 3 years এক্সপেৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড। মিনিমাম 3 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে ৰিকুৱাৰ্ড মেইল কম্পিউটাৰ অপাৰেটৰ হেভিং নলেজ অফ কৰেল ড্ৰ, ফটোশ্বপ এণ্ড প্লটাৰ কাটাৰ মেচিন ফৰ এ ফাৰ্ম চিটুৱেটেড ইন গুৱাহাটী। মেইল কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু স্কিলছখিনি দিয়া হৈছে। আপোনালোকৰ কি নলেজ থাকিব লাগিব দিয়া হৈছে, ভালদৰে এইখিনি চাই ল'ব। আৰু মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।